যিকোনো জাৰ্চি দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ ফটো লগোৱা আছে। হয়, কিং স্পৰ্টছ ক্লাবৰ এক বৃহৎ সিদ্ধান্ত যে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এই খেলখনো হ'ব আৰু ট্ৰফিও জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত। আৰু আমাৰ আজিৰ খেলৰ মেইন আকৰ্ষণ হ'ল আমাৰ সকলো খেলুৱৈসকলৰ জাৰ্চিটো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিছবিৰে আমি আৰম্ভ কৰিছোঁ। প্ৰথমতে আমাৰ এই অঞ্চলৰ কিং স্পৰ্টছ বয়জ ক্লাবৰ সকলো সদস্য তথা এই ক্লাবৰ লগত জড়িত সকলো যুৱক ভাই বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে চাওক, আপোনালোকে জানে আমাৰ অসমৰ হিয়াৰ আমতো জুবিন গাৰ্গ ডাঙৰীয়াক আমি সকলোৱে চিৰদিনৰ বাবে আমি জীৱিত ৰাখিব লাগিব। যাৰ কাৰণে আমি প্ৰথম পদক্ষেপ এইটোৱে লৈছোঁ যে আজিৰ এই শুভ উদ্বোধনীত তেওঁৰ মায়াবিনী গানৰ দ্বাৰা আমি খেলখন আৰম্ভ কৰিছোঁ। আৰু এই খেলৰ আকৰ্ষণ হ'ল ট্ৰফিটো হ'ল জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত আমি ট্ৰফিটো আগবঢ়াম। আৰু লগতে আজি আৰম্ভণি কিন্তু আমি ডাঙৰকৈ জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি আৰু তেওঁৰ স্মৰণ কৰি বিভিন্ন প্ৰগ্ৰাম আমি ৰাখিম। ফাইনেল খেলৰ দিন আমি ডাঙৰ প্ৰগ্ৰাম ৰাখিম। সকলো ৰাইজক আৰু খেলপ্ৰেমী ৰাইজক, জুবিন গাৰ্গক প্ৰেমী ৰাইজক আমি এই ফাইনেল খেলত আহি আমাৰ লগত সহায় সহযোগিতা কৰিবলৈ মই আন্তৰিকভাৱে আমন্ত্ৰণ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। যিকোনো জাৰ্চি দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ ফটো লগোৱা আছে। হয়, কিং স্পৰ্টছ ক্লাবৰ এক বৃহৎ সিদ্ধান্ত যে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এই খেলখনো হ'ব আৰু ট্ৰফিও জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত। আৰু আমাৰ আজিৰ খেলৰ মেইন আকৰ্ষণ হ'ল আমাৰ সকলো খেলুৱৈসকলৰ জাৰ্চিটো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিছবিৰে আমি আৰম্ভ কৰিছোঁ।